হয় ৰাজ্যত নিৰ্বাচনী ধামখুমীয়া শেষ হোৱাৰ পিছত এতিয়া অসমীয়া ৰাইজ সাজু হৈছে ৰঙালীক আদৰাৰ বাবে আৰু এই ৰঙালীৰ প্ৰাক মুহূৰ্তত আমি উপস্থিত আছোঁ এগৰাকী বিহুৱা যুৱকৰ ঘৰত আমি দেখুৱাইছোঁ এটা পৰিৱেশ তেখেতৰ ঘৰৰ পিছফালৰ যি বাৰী আছে সেই বাৰীত দেখুৱাইছোঁ আমি এক সুন্দৰ পৰিৱেশ আৰু যিমান জোপা গছ আছে প্ৰতিজোপাতে এনেদৰে তেখেতে কপৌ ফুলৰ খেতি কৰি আহিছে বহু বছৰ আগৰ পৰাই এনেকৈ তেওঁ খেতি কৰি আহিছে আৰু এই কপৌ ফুলসমূহ তেওঁ কি কৰে বা কেনেদৰে সংৰক্ষণ কৰিছে সেই বিষয়ে আমি কথা পাতিম আমাৰ সৈতে আছে বিহুৱা যুৱক দীপক ডেকা আমাৰ সৈতে আছে আমি কথা পাতিম তাৰ প্ৰাক মুহূৰ্তত আমি সুধিব বিচাৰিছোঁ যে বিহুক লৈ প্ৰস্তুতি কেনেকুৱা বিহু এগৰাকী বিহুৱা ডেকা হয় বিহুৰ প্ৰস্তুতি বৰ্তমান ঠিকেই চলি আছে চাৰিওফালে ঢোলৰ মাত ঢোলৰ গুমগুমনি বিহুৰ গান শুনি চলি আছে তো ভাল লাগিছে বিহু আৰু ময়ো নিজাববীয়াকৈ কিছু সৰু সুৰা প্ৰস্তুতি চলাই আছোঁ বাৰু যিহেতু মই বিহুৰ লগতে জড়িত বহু বছৰ আগৰ পৰাই বিহুৰ লগত জড়িত এতিয়া যদিও বিহুৰ দলৰ লগত নাযাওঁ তথাপিতো বিহু নাগাওঁ তথাপিতো মানে বিহু দলৰ লগতে জড়িত হৈ থাকোঁ বা বিহুৰ ফিল্ডখনত জড়িত হৈ আছোঁ যে আমাৰ অসমীয়াৰ কৃষ্টি সংস্কৃতি আমি জীয়াই ৰখাৰ স্বাৰ্থত আমি বিহুৰ লগত জড়িত হৈ আছোঁ কাৰণ আমি অসমীয়া হিচাপে চিনাকি দিবলৈ আমাৰ হাতত এটাই সম্পদ আছে এতিয়া বিহুখন যাতে আমি সুস্থ কৰি ৰাখিব পাৰোঁ সুস্থ বুলি মই এইবাবেই কৈছোঁ তাৰমানে অতীতৰ যি পৰম্পৰা ৰীতি নীতিৰে যিখন বিহু চলি আছিলে সেই বিহুখন যাতে আজিৰ প্ৰজন্মই দেখা পায় বিহুখন যাতে বিজুতৰীয়া নহয় তাৰ বাবে আমি অহৰহ চেষ্টা কৰি আহিছোঁ আৰু আমি অসমীয়া আচলতে আমাৰ ক'বলৈ মানে লাজ লগা হৈছে এতিয়া খেতি আমি নকৰোঁ আমাৰ হাতত অসমীয়াৰ হাতত এতিয়া খেতি নাই আমি গোবৰ বেছি ইউৰিয়া দিয়া বন্ধাকবি খোৱা মানুহ আমি কপৌ ফুলৰ কথা পাতিম যিহেতু আপুনি বিহুৱা গতিকে প্ৰথমতে এটা সৰু বিহু গানৰ কলি এটা শুনিব হে মাজ ৰাতি কান্দিলে ঐ বিনহি কেতে কি হে লগৰী হেৰালে বুলি মই চেনাই কান্দিছোঁ ঐ তোমাৰে বেজাৰত হে জানোচা পাহৰা বুলি ধন্যবাদ জনাইছোঁ মোৰ সহযোগে দেখুৱাব আপোনাৰ সেই যিখন কপৌ ফুলৰ বাৰী আছে আমি সেইখন দেখাব আৰু প্ৰতিজোপা গছতে দীপক ডেকাই এডালকৈ হ'লেও কপৌ ফুলৰ গছ ৰুবলৈ চেষ্টা কৰিছে কিমানজোপা গছ আছে এতিয়া মোটামুটি 800ৰ পৰা 1000জোপা গছ আছে এইখিনিতে মই আৰু এটা কথা কওঁ আচলতে নাম ফাঁকি গাব দিলে বিহুৰ মাতটো একেবাৰে ভাল নহয় বিহু গোৱা মাত নহয় কিন্তু বিহুৰ লগত জড়িত হৈ আছোঁ ভাল পাওঁ কাৰণে অকণমান গুণগুণাই দিছোঁ এইটো যেন আপোনালোকে কোনেও দায় দোষ নধৰে কাৰণ কি গাইছে এয়া বুলি কাৰণ সকলোৱে গাব নোৱাৰে সেইটো একদম সঁচা কথা বহুত জানিলেও গান গাব নোৱাৰে এইটো একদম সঁচা কথা গতিকে আপোনালোকে দায় দোষ নধৰিব আৰু কপৌ ফুল আপুনি কৈছিলে প্ৰায় এতিয়া 800ৰ পৰা 1000জোপা আছে মোৰ বাৰীখনত মানে যিমানখিনি আপোনাৰ তামোল গছ নাৰিকল গছ আমলখি আম আছে ৰবাব টেঙা আছে যিখিনি গছ আছে মানে কঁঠাল আছে সকলো গছতে মানে এজোপা হ'লেও কপৌ ফুল আছে কিছু সংখ্যকত বেছিকৈয়ে ৰোপণ কৰা আছে যেনেকৈ এতিয়া আমলখিজোপাত যথেষ্টখিনি আছে সিফালে আম গছ আছে আম গছতো যথেষ্টখিনি আছে তেনেকৈ সংৰক্ষণ কৰিছোঁ আৰু ফুলসমূহ ইয়াৰ পৰা কোনোবাই কিনি নিব আহে কি হিচাপত আপোনালোকে বিক্ৰী কৰে এতিয়া আমাৰ দৰং জিলাৰ যিখিনি বিহুৱতী আছে বা সৰু বিহুৱতী আছে বা যিখিনিয়ে ব্যক্তিগতভাৱে আধুনিক বা এনেকৈ নাচে তেওঁলোকে মোৰ লগত যোগাযোগ কৰি ফুলখিনি লৈ যায় আৰু মুকলি বিহুৰ যিখিনি দল আছে তেওঁলোকেও মোৰ লগত যোগাযোগ কৰে দামটো আচলতে তেনেকুৱা কোনো নিৰ্দিষ্ট নহয় ফুল হিচাপে অলপ মিলাই লোৱা যায় 100ৰ পৰা 150 টকাৰ ভিতৰত আমি ফুলসমূহ দিয়াৰ চেষ্টা কৰোঁ নিশ্চয়কৈ ইয়াৰ ব্যৱসায়িক ভিত্তিক নহয় আপুনি যিহেতু বিহুৱা সেই এটা মন লৈহে আপুনি এটা কাম কৰিছে নিশ্চয় তাৰমানে এইটো মই প্ৰথমতে ব্যৱসায়িক ভিত্তিৰ বুলি মই ভবাই নাছিলোঁ মই প্ৰথমতে আচলতে মই বিহুৰ লগত জড়িত হিচাপে মোৰ যিটো নিচা বিহুৰ প্ৰতি নিচা বিহুৰ লগত জড়িত কিবা এটা চিন যদি মই থৈ যাব পাৰোঁ বা সংৰক্ষণ কৰিব পাৰোঁ তেন পিছৰ প্ৰজন্মই হয়তো বস্তুটো দেখিব বা অনুসৰণ কৰিব যে তেখেতৰ তাত এইখিনি বস্তু আছে আমিও কিবাকৈ সংৰক্ষণ কৰিব পাৰোঁ নেকি বেলেগ হয়তো কপৌ ফুলতো তেওঁ নাভাবিব তেওঁ হয়তো আমাৰ অসমীয়া খেতি বাতিৰ সঁজুলিৰ পৰা কিবা হয়তো সংৰক্ষণৰ কথা চিন্তা কৰিব বাঁহ বেতৰ সঁজুলি সংৰক্ষণৰ চিন্তা কৰিব এনেকুৱা বিভিন্ন চ'ৰ্চ আছে আমাৰ হয়তো তেওঁলোকে মোক দেখি সেনেকুৱা হয়তো কিবা চিন্তা কৰি পিছৰ প্ৰজন্মৰ কাৰণে হয়তো কিছু বস্তু থৈ যাব যে দেখা পায় তেওঁলোকে কপৌ ফুলসমূহ কি হিচাপত বিক্ৰী কৰে কিমান দাম দামটো সেয়া মানে ক'লোঁ আগমুহূৰ্তত মই 100ৰ পৰা 150 টকাৰ ভিতৰত মানে বিক্ৰী কৰা যায়
সকলোৱে আহি ইয়াত এটা পৰিৱেশো পায়, সকলোৱে একবি ফটো হয় হয় হয়, ইয়াতে সকলো আহি খুব চেলফি তোলে, ইনষ্টাগ্ৰামত দিয়ে, ফেচবুকত দিয়ে, তেওঁলোকৰ ষ্টেটাছ লগায়। ভাল লাগে, মোৰো ভাল লাগে সেইখিনি। দেখিছোঁ ইয়াত যথেষ্ট লোক আহে আৰু লোকসকলে আহি একবি ফটো উঠে বা ইয়াৰ পৰা এডাল ফুলৰ গছ লৈ যায়, নিজৰ ঘৰত ৰোপণ কৰা এটা মন লৈ তেওঁলোকে আহে। আৰু এয়া আচলতে আদৰ্শ বুলি ক'ব লাগিব, যিহেতু অসমীয়া এগৰাকী যুৱক, বিহুৱা যুৱক, আৰু তেখেতে এনেদৰে ঘৰতে, নিজৰ ঘৰৰ বাৰীতে এনেদৰে সুন্দৰকৈ তেখেতে কপৌ ফুলবোৰ ৰোপণ কৰিছে। আৰু ইয়াৰ জৰিয়তে অসমীয়াৰ যি আদৰ্শ, সেই আদৰ্শ তেখেতে দেখুৱাবলৈ চেষ্টা কৰিছে। আৰু আচলতে ক'ব লাগিব যে সেই যি কপৌ ফুলসমূহ সংৰক্ষণ কৰিছে, যিহেতু এতিয়া আগৰ দৰে সকলোতে কপৌ ফুল পাবলৈ সক্ষম নহয়, গতিকে এনেদৰে সংৰক্ষণ কৰিবলৈ এক পৰিৱেশ সৃষ্টি হৈছে। আৰু সেইকাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ।